নমস্কাৰ, জয় অসম। আমি বীৰ লাচিত সেনা বঙাইগাঁও জিলা আঞ্চলিক সমিতিৰ সদস্য। আজি আমি এটা বহুত ডাঙৰ বস্তু এটা লৈ আলোচনা কিছু কৰিলো। আজি আমি আমাৰ বঙাইগাঁও চহৰখনৰ দেখিব পাইছো যে আমাৰ বঙাইগাঁও জিলাৰ যিটো পৌৰসভা আছে তাৰ পৰা এখন যিবিলাক আমাৰ বঙাইগাঁও চহৰত যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে তেখেতলোকক এখন জাননী দিয়া হৈছিলে। সেই জাননীখনত উল্লেখ আছিলে যে তেওঁলোকে অতি শীঘ্ৰে তেওঁৰ দোকানৰ যিবিলাক নামৰ ফলক আছে সেইবিলাক অসমীয়াত লাগে হ'ব। কিন্তু আমি আজি বহুদিনৰ পৰা চাই আছো যে এতিয়ালৈকে সেইটো কাৰ্যকৰী নাই হোৱা। আমাৰ বঙাইগাঁৱত যিমানবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আমি তেখেতসকলক সকীয়াই দিব খুজিছো অতি শীঘ্ৰে যাতে তেখেতলোকে নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ নামৰ ফলকবোৰ অসমীয়াত লিখাৰ ব্যৱস্থা কৰে। আৰু যদি অতি শীঘ্ৰে নকৰে তেতিয়াহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ কাৰণে কিন্তু জগৰীয়া তেখেতলোকে নিজে হ'ব। জয় অসম, জয় অসম, জয় বীৰ লাচিত সেনা, জয় বীৰ লাচিত সেনা, জয় আই অসম। আমাৰ বঙাইগাঁও জিলা আঞ্চলিক বীৰ লাচিত সেনা সমিতিৰ মুখ্য সচিব ডালিম বড়ো আমাৰ লগত আছে। তেওঁক আমি দুষাৰ ক'বলৈ অনুৰোধ জনালো। ব্যৱসায় প্ৰতিষ্ঠানবিলাকত যদি নামৰ ফলকবিলাক অতি শীঘ্ৰে অসমীয়া ভাষাত নহয় তেতিয়াহ'লে কিন্তু আমি নিজে যাই সেই ফলকবিলাকত আমি ক'লা ৰং সানিবলৈ বাধ্য হম। জয় অসম, জয় অসম, জয় বীৰ লাচিত সেনা, জয় বীৰ লাচিত সেনা, জয় আই অসম।